দেউচাইতৈ পৰিষদৰ পৃষ্ঠপোষকতাত অষ্টাদশ জয়দান মেচু উদযাপন কৰিছে। ইয়াতে অসম, অৰুণাচল তথা মেঘালয় থকা যি আমাৰ দেউৰী জনগোষ্ঠীৰ লোকসকল ইয়ালৈ আহিছে, আমাৰ কলা সংস্কৃতিবোৰ ইয়াত প্ৰদৰ্শন কৰিছে। আমি এই ফেষ্টিভেলটোৰ জৰিয়তে আমাৰ দেউৰী জনগোষ্ঠীৰ যিবোৰ কলা কৃষ্টি সংস্কৃতি সকলোবোৰ আমি দেখুৱাব বিচাৰিছোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ হেৰাই যোৱা যিবোৰ কলা সংস্কৃতি, আমি দেউৰীসকলে যে চাৰিহালক পূজা কৰোঁ, আমি সেইটোকো প্ৰতিপন্ন কৰিব বিচাৰিছোঁ, দেখুৱাব বিচাৰিছোঁ। আৰু ইয়াৰ লগতে আমি এই অনুষ্ঠানতে আমি আমাৰ কলা সংস্কৃতিৰ সম্পৰ্কত আমি এটা আলোচনা চক্ৰ আয়োজন কৰিছোঁ। ইয়াতে আমাৰ বিভিন্ন জাতীয় সংগঠনসমূহ ইয়ালৈ আহিছে, আমাৰ পৰিষদৰ প্ৰতিজন কাৰ্যবাহী সদস্য সকলো আহিছে। ইয়াতে আজি আমাৰ এই অনুষ্ঠানটো চাবলৈ আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা দেৱ আহিছে, আমি ধন্যবাদ তেওঁকো জনাইছোঁ। আৰু আমি দেখিবলৈ পোৱা কেইজন পৰ্যটক আহি তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আমি এটা ক্ষুদ্ৰ জনগোষ্ঠীৰ লোক, আমাৰ জনসংখ্যা নিচেই কম, তথাপিতো আমি আমাৰ সংস্কৃতিসমূহ তেওঁলোকে ইয়াত আহি পৰ্যবেক্ষণ কৰি বিশ্বৰ দৰবাৰত দেখুৱাবলৈ তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে। ইয়ালৈ আহি তেওঁলোকে আমাৰ যিবোৰ কলা সংস্কৃতি এইবোৰ সকলোবোৰ তেওঁলোকে চাই গৈছে, আৰু চাই গৈ এই সংস্কৃতিসমূহ তেওঁলোকে আমাৰ যি দেউৰী জাতিৰ কলা সংস্কৃতি এই গোটেইবোৰ তেওঁলোকে গৈ অসমৰ লগতে বিদেশত বাহিৰত গৈ দেখুৱাব। তেওঁলোকে অহাৰ বাবে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ।